28 বছৰীয়া সুফি সন্মিলন জিকিৰ সমাৰোহ উৰছ মুবাৰক উদযাপন কলিয়াবৰৰ হাতীয়েখোৱা পাঞ্জাতন দৰবাৰত দিবানৈশ কাৰ্যসূচী হাতত লৈ উৰছ সমাৰোহ অনুষ্ঠিত হয়। পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ হয় অনুষ্ঠানৰ। পতাকা উত্তোলন কৰা প্ৰাক্তন আৰক্ষী বিষয়া তফজ্জুল আলীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ লোকসকলে কুৰাণ পাঠ আৰু মিলাদ শ্বৰীফ সমূহীয়া দোৱা কৰে। উক্ত অনুষ্ঠানত আঁত ধৰে পীৰ সাহেব ডক্টৰ আব্দুৰ ৰহমান ফকিৰে। নিশা বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান জিকিৰ বৰগীত সুফি সংগীত আদি আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে আহ্বায়ক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমাৰ সুফি পৰম্পৰাৰ পাঞ্জাতন দৰবাৰ শৰীফ প্ৰাংগণত সুফি সন্মিলন জিকিৰ সমাৰোহ অনুষ্ঠান ভাগৰ আয়োজন কৰা হৈছে আৰু ৰাতিপুৱা ভাগতে পতাকা উত্তোলন হ'ল, তাৰপিছতে দোৱা হ'ল, এতিয়া মিলাদ শ্বৰীফ পাঠ হৈছে, তাৰপিছত ভাগৱত পাঠৰ কথা আছিলে অলপ দেৰিকৈ হ'ব, ৰাতি বৰগীত হ'ব, জিকিৰ হ'ব, সুফি সংগীত পৰিৱেশন কৰা হ'ব আৰু জিকিৰ হ'ব আৰু লাষ্টত পুৱতিনিশা শেষ দোৱা হ'ব আৰু জাতি জনগোষ্ঠী সকলোৰে হৈ দেশবাসীৰ কল্যাণৰ হকে শান্তিৰ হকে ইয়াত দোৱা কৰা আজি 28 বছৰ ধৰি চলি আছে। অসমৰ বিভিন্ন জিলাৰ পৰা আহে, নগাঁও, মৰিগাঁও, তেজপুৰ, গোটেই অসমখনৰ পৰাই মানুহ আহে আৰু ইয়াৰ এইটো চুফি পৰম্পৰাৰ মূল গাই হ'ল হজৰত খাজা মঈনুদ্দিন চিস্তি আজমেৰী ৰাজস্থান। তেওঁৰ পৰাই চুফি পৰম্পৰাই আমাৰ অসম ভাৰতবৰ্ষত বিয়পিছে। আৰু দ্বিতীয়জন ব্যক্তি আমাৰ অসমত হ'ল আজান পীৰ চাহেব আৰু হাজো পোৱা মুখা গিয়াছুদ্দিন আউলিয়া, জলেশ্বৰ নাছিৰুদ্দিন বুগদাদি আৰু আমাৰ ইয়াতে এইদৰে চলিবলৈ আৰম্ভ কৰিছে। চুফি পৰম্পৰাত মানে কোনো জাতি ধৰ্ম হিচাপে বাদ বিচাৰ কৰা নহয়। ভগৱান আল্লাহৰ ওচৰত সকলোৱে সমান। আমি এক মানৱ জাতি হিচাপে চলি যাব লাগে, তাৰ মাজত কোনো ভেদভাৱ নাই। আজি 28 বছৰ ধৰি চুফি পৰম্পৰা মতে ইয়াত উৰুছ মুবাৰক পাতি থকা হয় আৰু আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। আজি ইয়াত নানা ধৰ্মৰ জনজাতি আপোনালোকে দেখা পাইছে আহি উপস্থিত হৈছেহি। ৰাতিপুৱাৰ পৰা যিবিলাক অনুষ্ঠান হৈ আছে তাৰ ভিতৰত পতাকা উত্তোলন ৰাতিপুৱা হৈ গ'ল। এতিয়া আপোনালোকে গম পালে দেখিলে মিলাদ শ্বৰীফ হৈ গ'ল। ইয়াৰ পিছত আমাৰ সন্ধিয়ালৈ প্ৰগ্ৰাম আছে সাংস্কৃতিক সন্ধিয়াত জিকিৰ বৰগীত ৰামায়ণ পাঠৰো মানে আয়োজন কৰা হৈছে। তাত আমাৰ অকল মুছলিম বুলিয়েই নহয়, হিন্দু ধৰ্মৰ ভালেখিনি লোক এই অনুষ্ঠানটোলৈ আহে। আগতেও আহিছিলে আৰু এতিয়াও আহিছে, এতিয়াও আপোনালোকে দেখা পাইছে আছে ইয়াত তেওঁলোকে। গতিকে আমি এই অনুষ্ঠানটোৰ দ্বাৰাই সমূহ অসমবাসী ৰাইজলৈ এতিয়াই আহ্বান কৰোঁ যে সকলো আমি এজনকে আমি চিন্তা কৰোঁ আৰু সেইজনকে মানি সকলো এক হৈ একেলগে আমি মিলিজুলি জীয়াই থকাটোৱে কামনা কৰোঁ। এই আশাৰে